নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ.কে. চাৰ্কি ক্লাছত। আজি জয়তে আপোনালোকক সকলোকে মই নতুন বৰ্ষৰ শুভকামনা জনাইছোঁ। ইংৰাজী নৱবৰ্ষই যাতে আপোনালোক সকলোকে সুখবৰ দিয়ে আৰু আপোনালোক সকলোৱে যাতে নিজৰ নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰে, এই বুলি আশা ৰাখি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজি আমি HS লেভেলৰ ফাইনেল কাট অফ ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে মই আগত 4th গ্ৰেডৰ কাৰণে লৈ আহিছিলোঁ ফাইনেল কাট অফ ভিডিঅ' আৰু তাত আপোনালোকে সঁহাৰি জনাইছে খুব ভালকৈ আৰু বহুতে ৰিকুৱেষ্ট কৰিছে যে গ্ৰেড 3 কাৰণেও আনিব লাগে। তো সেইকাৰণে মই আজি আপোনালোকৰ কাৰণে যোনটো HS লেভেল আছিলে ক্লাছ 12 লেভেলৰ সেইটোৰ কাৰণে মই ফাইনেল কাট অফ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক নিশ্চয় কাট অফৰ এটা আইডিয়া পাই যাব আৰু যদি এই কাট অফৰ ওচৰা আপোনালোকৰ নম্বৰ থাকে তেন্তে আপোনালোক নিশ্চয় স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, কাৰণ HS লেভেল বা গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ বা উইদাউট কম্পিউটাৰ সকলোৰে কাৰণে কম্পিউটাৰ টেষ্টটো কিন্তু বাধ্যতামূলক হয়। গতিকে আপোনালোকে এইটো ভাবিব নালাগে যে আপোনালোক HSৰ কাৰণে যদি পৰীক্ষা দিছে গতিকে আপোনালোকৰ কম্পিউটাৰ টেষ্ট নহ'ব, এইটো ভাবিব নালাগে। কম্পিউটাৰ টেষ্টটো সকলোৰে কাৰণে বাধ্যতামূলক। তো ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ যোনটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছিলে তাত আমাৰ টোটেল পোষ্ট আছিলে 2670টা। টোটেল পোষ্ট কেইটা আছিলে 2670 আমাৰ টোটেল পোষ্ট আছিলে, 2670 এইটো টোটেল পোষ্ট আছিলে। কিন্তু আমাৰ জেনেৰেলৰ কাৰণে পোষ্ট আছিলে তাত 1458টা, মানে 1458 পোষ্ট আছিলে জেনেৰেল কেণ্ডিডেটৰ কাৰণে। আৰু এই জেনেৰেল কেণ্ডিডেটৰ 1458ৰ ভিতৰত আকৌ আমাৰ 402টা ৰিজাৰ্ভ ফৰ ওমেন আছিলে। ৰিজাৰ্ভ ফৰ ওমেন জেনেৰেলৰ কাৰণে ৰিজাৰ্ভ ফৰ ওমেন কিমান আছিলে 402। তো এই গোটেইখিনি চাই পেলাই আমি জেনেৰেলৰ কাৰণে যোনটো কাট অফ ৰাখিছোঁ এক্সপেক্টেড কাট অফ, জেনেৰেলৰ কাৰণে আমাৰ এক্সপেক্টেড কাট অফ হ'ব 105ৰ পৰা 115। যদি আপোনালোকে 105ৰ পৰা 115 এইটো ৰেঞ্জত যদি আপোনালোকৰ নম্বৰ আছে বা ইয়াতকৈ অলপ আপোনালোকে 2 মাৰ্ক প্লাছ মাইনাছ কৰিব পাৰে, 2-3 মাৰ্ক প্লাছ মাইনাছ কৰি মোটামুটি আপোনাৰ যদি 100ৰ পৰা মাৰ্ক আছে তেন্তে আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। নেক্সট আছে কি জেনেৰেল ওমেন বা ৰিজাৰ্ভ ফৰ ওমেন, একেই কথা। জেনেৰেলৰ যোনটো ৰিজাৰ্ভ ফৰ ওমেন আছে, য'ত নেকি আমি কি কৈছিলোঁ কেইটা পোষ্ট আছে 402টা পোষ্ট আছে। কেইটা পোষ্ট আছে 402টা পোষ্ট আছে। এইটোৰ কাৰণে আমাৰ এক্সপেক্টেড কাট অফ হ'ব 100ৰ পৰা 110। তো এইটো ৰেঞ্জত যদি আপোনাৰ আছে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। 100ৰ পৰা 110 এইটো ৰেঞ্জত যদি আপোনালোকৰ আছে জেনেৰেল ওমেনৰ কাৰণে মই কৈছোঁ। নেক্সট কি আছে আমাৰ OBCৰ আমাৰ পোষ্ট আছিলে টোটেল 621টা পোষ্ট আছিলে। কেইটা পোষ্ট আছিলে 621টা পোষ্ট আছিলে OBCৰ, য'ত নেকি আমাৰ ৰিজাৰ্ভ ফৰ ওমেন কিমান আছে, ৰিজাৰ্ভ ফৰ ওমেন আছে 185। 621টাৰ ভিতৰত 185 আছে ৰিজাৰ্ভ ফৰ ওমেন। তো যদি আমি OBCৰটো চাওঁ, OBCৰ আমাৰ কাট অফৰ যোনটো প্ৰিডিকশ্যন হ'ব সেইটো আমাৰ হ'ব 105ৰ পৰা 115, মানে 105ৰ পৰা 115 এইটো ৰেঞ্জত আপোনালোকৰ থাকিব লাগিব, তেন্তে আপোনালোকৰ ৰিটেনটো ক্লিয়াৰ হোৱাৰ চান্সেছ আছে। কিন্তু যদি আপোনালোকে ইয়াৰ পৰা প্লাছ মাইনাছ 5ও কৰে তথাপি আপোনালোকে প্ৰিপাৰেশ্যন কৰক বুলি মই কৈ দিম, কাৰণ কি ৰেয়াৰ চান্সেছ এটা থাকে। যদি আপোনালোকৰ ইয়াতকৈ অলপ কম নম্বৰো আছে তেন্তে প্ৰিপাৰেশ্যনটো আপোনালোকে চলাই যাওক। নেক্সট আছে আমাৰ OBC ওমেনৰ কাৰণে কেইটা পোষ্ট আছিলে 185 পোষ্টৰ কাৰণে আমাৰ যোনটো কাট অফ প্ৰিডিকশ্যন হ'ব এইটো হ'ল 100ৰ পৰা 110। ঠিক আছে। নেক্সট আমাৰ টি টাইপটো আমাৰ OBCৰ পৰাই দিয়া হ'ব 3% ৰিজাৰ্ভেশ্যন, কিন্তু টি টাইপৰ কাৰণে চাওক 26টা পোষ্ট এইবাৰ ৰিজাৰ্ভ কৰি দিয়া হৈছে টি টাইপৰ কাৰণে। 26টা পোষ্ট আমাৰ টি টাইপৰ কাৰণে ৰিজাৰ্ভেশ্যন দিছে আৰু টি টাইপৰ আমাৰ কাট অফ প্ৰিডিকশ্যন হ'ব 100ৰ পৰা 110। নেক্সট কি আছে আমাৰ টি টাইপ ওমেন, মানে টি টাইপৰ যোনটো ৰিজাৰ্ভ ফৰ ওমেন আছে, এইটোত পোষ্ট আছে আপোনাৰ 7 পোষ্ট আছে। 26ৰ ভিতৰত 7টা ৰিজাৰ্ভ ফৰ ওমেন আছে আৰু ইয়াৰ কাৰণে আমাৰ কাট অফ হ'ব 95ৰ পৰা 105।
নেক্সট কি আছে চাওক নেক্সট আছে শিডিউল কাষ্ট SC SCৰ কিমানটা পোষ্ট আছিলে SCৰ HS লেভেলত পোষ্ট আছিলে 181 কেইটা পোষ্ট আছিলে 181 আৰু এই 181ৰ কাৰণে SCৰ কাৰণে আমাৰ কাট অফ হ'ব 95ৰ পৰা 105 95ৰ পৰা 105 এটো আমাৰ কাট অফ প্ৰেডিকচন হ'ব ঠিক আছে নেক্সট আমি কিহত আহি গলো SC ওমেন বা SC ৰিজাৰ্ভ ফৰ ওমেন SCৰ কিমান পোষ্ট আছিল আমাৰ 181 কিন্তু তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন কিমান আছিল 50 কেটা আছিল ৰিজাৰ্ভ ফৰ ওমেন 50 তো এই ৰিজাৰ্ভ ফৰ ওমেন SCৰ কাৰণে আমাৰ কাট অফ প্ৰেডিকচন হ'ব 90ৰ পৰা 100 কিমান হ'ব 90ৰ পৰা 100 ঠিক আছে তো এখিনতে মই এটা কথা কৈ দিও আপোনালোকৰ যিসকলৰ ক্লাস 12 বা গ্ৰেজুৱেচনৰ হ'ব তেওঁলোকৰ হ'ব স্কিল টেষ্ট আৰু স্কিল টেষ্টত আপোনালোকৰ 25 নম্বৰ থাকিব এটো এটা ডাঙৰ মাৰ্ক 25 নম্বৰ তো গতিকে মই এটা কথা কওঁ যদি আপোনালোকে ধৰি লওক কোনবা এটা ক্যাটাগৰীত যদি 100 কাট অফ হয় মই ধৰি লৈছো যে 100 কাট অফ হ'ব আপুনি 100ত 100 পাইছে তেতিয়া হলে আপোনাৰ কি কৰিব লাগিব স্কিল টেষ্টত আপোনাৰ নম্বৰটো ইনক্ৰিজ কৰিব লাগিব এটো গুৰুত্ব বহুত বেছি স্কিল টেষ্টৰ 25 নম্বৰ আছে যোনটো আমাৰ ফৰ্থ গ্ৰেডৰ কাৰণে যোনটো আমাৰ ইন্টাৰভিউ হ'ব তাত অনলি 15 নম্বৰ আছে তো 15 নম্বৰত যোনটো খেল হ'ব তাতকে বেছি খেল কোড হ'ব 25 নম্বৰত হ'ব ধৰি ললে আপুনি 100ৰ ভিতৰত মানে 100 কাট অফ পাব লাগিছিল আৰু আপুনি 100 পাইছে আৰু এজনে 100 নম্বৰ পাব লাগিছিল তেওঁ 115 পাইছে ৰিটেনত আপোনাতকে খুব বেছি নম্বৰ পাইছে হয়নে নহয় ৰিটেনত আপোনাতকে 15 নম্বৰ বেছি পোৱা মানে বহুত বেছি পোৱা তো তেওঁ 115 পাইছে কিন্তু তেওঁ ধৰি লওক তেওঁ স্কিল টেষ্টত গৈ পেলাই কিমান পালে 5 নম্বৰ পালে তেওঁ স্কিল টেষ্টত গৈ পেলাই পালে 5 নম্বৰ তেতিয়ালে তেওঁৰ টোটাল নম্বৰ হৈ গ'ল 120 হয়নে নহয় আৰু আপুনি গৈ পেলাই পালে 25 নম্বৰ তেতিয়ালে আপোনাৰ নম্বৰ হৈ গ'ল 125 হয়নে এনেকুৱাটো হ'ব পাৰে বা মই এনেকুৱা যদি নহয়ও মই আৰু এটা উদাহৰণ দিও ধৰি লওক আপোনাৰ আপুনি নম্বৰ পাইছে 100 ৰিটেনত আৰু এজনৰ নম্বৰ পাইছে 110 ঠিক আছে 10 নম্বৰ বেছি পাইছে আপোনাতকে আপুনি এফালে 20 নম্বৰ পাই গলে স্কিল টেষ্টত আৰু তেওঁ ধৰি লওক 15 নম্বৰ পালে হয় তেওঁ কিমান পালে 15 নম্বৰ পালে তেওঁ পালে 15 নম্বৰ আপোনাৰ টোটাল হৈ গ'ল 120 তেওঁৰ টোটাল হৈ গ'ল 125 ডিফাৰেন্সটো বহুত কমি গ'ল নে নাই তাৰ মানে মই এটুই ক'ব বিচাৰিছো মই যে স্কিল টেষ্টৰ যোনটো মাহাত্ম্য এটো বহুত বেছি স্কিল টেষ্টৰ যোনটো ইম্পৰ্টেন্স এটো বহুত বেছি কাৰণ তাত 25 নম্বৰ মানে আমি পাই আছো তো 25 নম্বৰ এটা ডাঙৰ নম্বৰ হয় এটা বৃহৎ পৰিমাণৰ এটা অংক ইয়াত থাকি যাব গতিকে আপোনালোকে স্কিল টেষ্টৰ কাৰণে কিন্তু প্ৰিপাৰেচন কৰক ইন্টাৰভিউৰ কাৰণে মই কৈ আছিলো ফৰ্থ গ্ৰেডৰ লছলিক যে ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে লগতে মই এটো কৈ আছিলো যে থাৰ্ড গ্ৰেডৰ কাৰণে যিসকলৰ ইন্টাৰভিউ নহয় স্কিল টেষ্ট হ'ব তেওঁলোকৰ আৰু বেছি প্ৰিপাৰেচন কৰিব লাগে তাত দুটা ফেক্টৰ আছে এটা হ'ল নম্বৰ 25 আৰু 2 নম্বৰ স্কিল টেষ্ট বস্তুটো ইমান সহজ নহয় যে আপুনি এদিন দুদিনত কি কৰিব পাৰিব আয়ত্ত কৰিব পাৰিব আপুনি প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস নকৰিলে আপোনাৰ কি নহয় আপুনি স্কিল টেষ্টত কেতিয়াও ভাল মাৰ্ক আনিব নোৱাৰে তাত আপোনাৰ কম্পিউটাৰত আপোনাৰ স্পিডৰ কথা আছে আপুনি টাইপিং স্পিডৰ ভাল হ'ব লাগিব টাইপিংত ভাল স্পিড থাকিব লাগিব আপোনাৰ লগতে আপোনাৰ কি হ'ব লাগিব আপুনি এক্সেলৰ ফৰ্মুলাখিনি আপুনি জানিব লাগিব এটো মুখস্থটো কৰিব নোৱাৰে এক্সেলৰ ফৰ্মুলাখিনি এদিনত মুখস্থ কৰিব পিছদিনাখন আকৌ পাহৰি যাব হেতু যেতিয়া আপুনি প্ৰেক্টিস কৰি থাকিব তেতিয়া আপোনাৰ মনত থাকি যাব বা আপোনাৰ যোনটো ওয়াৰ্ড আছে MS Word আছে বা MS PowerPoint আছে হেবিলাকত আপোনাৰ প্ৰেক্টিস খুব জৰুৰী হৈ পৰে গতিকে আপোনালোকে এতিয়াৰ পৰা লাগি যাওক যদি কাট অফ যোনটো কৈ আছে তাৰ পৰা 5 নম্বৰ যদি কমো থাকে আপোনালোকে স্কিল টেষ্টৰ কাৰণে কিন্তু আপোনালোকে প্ৰেক্টিস কৰি থাকক ঠিক আছে এতিয়া আমি আহিছো ST প্লেনত চাওক আপোনাৰ ST প্লেনত টোটাল 260 ভ্যাকেন্সি আছে 260 ভ্যাকেন্সি এটা ডাঙৰ ভ্যাকেন্সি আছে চাওক ST প্লেনটো আমাৰ SC তকে বেছি আছে ইয়াত ভ্যাকেন্সি HS লেভেলত SC তকে বেছি ভ্যাকেন্সি কত আছে ST প্লেনত আছে এনেও আমাৰ ST প্লেনত কি যায় ST ত আমাৰ SC তকে কাট অফটো মানে বহু পৰিমাণে কম যায় আৰু ইয়াত আমি দেখা পাইছো যে ভ্যাকেন্সিটো SC তকে
এছ টি প্লেনত আমাৰ ভেকেঞ্চিটো বেছি আছে। এছ চিত আমাৰ ভেকেঞ্চি আছিলে 181 আৰু এছ টি প্লেনত কিমান আছে 260। গতিকে এছ টি প্লেনৰ যোনটো কাট অফ আছে এইটো কমিব আৰু এছ টি প্লেনৰ কাট অফটো আমাৰ আপুনি 85ৰ পৰা 95 বুলি ধৰি লওক, 85ৰ পৰা 95 বুলি ধৰি লওক এছ টি প্লেনৰ কাৰণে। আৰু ৰিজাৰ্ভ ফৰ ওমেন কিমান আছে এছ টি প্লেনৰ? ৰিজাৰ্ভ ফৰ ওমেন এছ টি প্লেনৰ ৰিজাৰ্ভ ফৰ ওমেনৰ 74 ভেকেঞ্চি আছে। 74 ভেকেঞ্চিৰ কাৰণে আপোনাৰ কাট অফ হৈ যাব 80ৰ পৰা 90। এইটো আমাৰ প্ৰিডিকশ্যন যে 80ৰ পৰা 90 যাব এছ টি প্লেন ওমেনৰ কাট অফ। নেক্সট কি আছে এছ টি হিলছ। এছ টি হিলছত চাওক, এছ টি হিলছত আপোনাৰ পোষ্ট আছে 124। কিমান পোষ্ট আছে 124। আৰু এই 124 পোষ্টৰ কাৰণে এছ টি হিলছৰ কাট অফ প্ৰিডিকশ্যন হ'ল 75ৰ পৰা 85। কিমান 75ৰ পৰা 85 এইটো এছ টি হিলছৰ। আৰু এছ টি হিলছৰ ৰিজাৰ্ভ ফৰ ওমেন এইটোত পোষ্টৰ সংখ্যা আছিলে আমাৰ 36। কেইটা 36। আৰু ইয়াত কাট অফ প্ৰিডিকশ্যন আপুনি ধৰি লওক 65ৰ পৰা 75। এইকেইটা আছিলে আমাৰ কেটাগৰী ৱাইজ। আৰু নেক্সট কি আছে আমাৰ PWBD পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি যোনটো আছিলে তেওঁলোকৰ কাৰণে আমাৰ 43টা ভেকেঞ্চি ৰিজাৰ্ভ কৰি ৰখা হৈছে। 43টা পোষ্ট আমাৰ ৰিজাৰ্ভ ৰখা হৈছে আৰু তেওঁলোকৰ কাট অফটো 50ৰ পৰা 60 যাব। তেওঁলোকৰ কাট অফটো কিমান যাব 50ৰ পৰা 60 যাব। নেক্সট আছে আমাৰ এক্স ছাৰ্ভিচমেনত আমাৰ টোটেল 70টা ভেকেঞ্চি আছে। কিমান ভেকেঞ্চি আছে 70টা ভেকেঞ্চি আছে আৰু এওঁলোকৰ কাৰণে কাট অফ 50ৰ পৰা 60 যাব। কিমান যাব 50ৰ পৰা 60। গতিকে চাওক মানে আমাৰ টোটেল কাট অফটো যদি আমি চাওঁ মানে 50ৰ পৰা আৰম্ভ কৰি 115লৈকে আমাৰ ৰেঞ্জ আছে। মানে এক্স ছাৰ্ভিচমেনৰ পৰা আৰম্ভ কৰি একদম জেনেৰেল কেণ্ডিডেটৰ কাৰণে 50ৰ পৰা আৰম্ভ কৰি 115লৈকে পালে চাকৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ কেটাগৰী ৱাইজ যিবিলাক দিয়া আছে কাট অফ, সেই কাট অফ অনুযায়ী যদি আপোনালোকে নম্বৰ পাইছে তেন্তে আপোনালোকে কি কৰক এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰক। আৰু নতুন বছৰত আকৌ এবাৰ কৈ আছোঁ যে আশা কৰিছোঁ যে আপোনালোকে শুভ খবৰ পাওক, চাকৰি এটা পাওক আৰু খুব ভালকৈ আপোনালোকৰ জীৱনত আপোনালোকে উন্নতি কৰক, এই বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শুভ নৱবৰ্ষ।